হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ABM ইডুকেয়াৰ জিকে। এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেট 2021 ইংলিছ পেডাগগীৰ খুবেই গুৰুত্বপূৰ্ণ কেইটামান MCQ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অলপ দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 71, যিহেতু আগৰ ভিডিঅ'সমূহত মই কুৱেশ্যন নম্বৰ 70লৈকে আলোচনা কৰিছিলোঁ। যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আৰম্ভ কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 71ৰ পৰা। কুৱেশ্যন নম্বৰ 71 হ'ল ইউনিট টেষ্ট আৰ এন এক্সপ্ৰেশ্যন অফ, যিটো ইউনিট টেষ্ট পতা হয় স্কুলত, সেই ইউনিট টেষ্টটো কিহৰ এক্সপ্ৰেশ্যন হয়, কোনটো ইভালুৱেশ্যন বুলি আমি ক'ব পাৰোঁ। অপশ্যন এ ইফেক্টিভ ইভালুৱেশ্যন, অপশ্যন বি ফৰ্মেটিভ ইভালুৱেশ্যন, অপশ্যন চি ছামাটিভ ইভালুৱেশ্যন, অপশ্যন ডি নৰ্মেটিভ ইভালুৱেশ্যন। আমি যদি চাওঁ, ৰাইট এনচাৰটো হ'ল ফৰ্মেটিভ ইভালুৱেশ্যন। ফৰ্মেটিভ ইভালুৱেশ্যন হ'ল যে আমি আমাৰ যিটো টিচিং প্ৰচেছ, সেই টিচিং প্ৰচেছৰ ষ্টুডেণ্টৰ ফৰ্মেশ্যনৰ কাৰণে, ষ্টুডেণ্টৰ গঠনৰ কাৰণে, তেওঁলোকৰ বিহেভিয়াৰ বা অল চাইড গঠনৰ কাৰণে আমি যিটো ইভালুৱেশ্যন কৰোঁ, বিভিন্ন সময়ত কৰি থাকোঁ, সেই ইভালুৱেশ্যনটো হ'ল ফৰ্মেটিভ ইভালুৱেশ্যন, যিটো কোনো পাৰ্টিকুলাৰ এটা আমি টাইম পিৰিয়ডত নকৰোঁ। কিন্তু ছামাটিভ ইভালুৱেশ্যনটো হ'ল এজ এ হ'ল, যে কমপ্লিট এটা একাডেমিক ইয়াৰত যিটো আমি ইভালুৱেশ্যন কৰা হয় ষ্টুডেণ্টক, সেইটো হ'ল ছামাটিভ ইভালুৱেশ্যন। আৰু ফৰ্মেটিভ ইভালুৱেশ্যনটো হ'ল এটা গঠনমূলক ইভালুৱেশ্যন, সেইটো আমি বিভিন্ন দিশত কণ্টিনিউৱাছলি আমি কৰিয়ে থাকোঁ। আৰু নেক্সট আমি চাওঁ নৰ্মেটিভ ইভালুৱেশ্যন। নৰ্মেটিভ ইভালুৱেশ্যন হ'ল যে ষ্টুডেণ্ট এজনৰ পাৰফৰ্মেঞ্চটো ইয়াত শ্ব' কৰা হয়। ষ্টুডেণ্টৰ ৰেংকটো কিমানৰ ওপৰত বা কিমানৰ তলত, সেই এজন পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ যিটো ৰেংক প্ৰদান কৰা হয়, সেইটো হ'ল নৰ্মেটিভ ইভালুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 72, ড্ৰিল আৰ কনচিডাৰ ইম্পৰ্টেণ্ট ইন হুইচ মেথড। ড্ৰিলটো কোনটো মেথডক ইম্পৰ্টেণ্ট বুলি কৈছে। অপশ্যন এ পেটাৰ্ণ প্ৰেক্টিছ, অপশ্যন বি গ্ৰামাৰ ট্ৰেঞ্চলেশ্যন মেথড, অপশ্যন চি বাইলিংগুৱেল মেথড, অপশ্যন ডি ডাইৰেক্ট মেথড। ৰাইট এনচাৰ ইজ অপশ্যন এ পেটাৰ্ণ প্ৰেক্টিছত। পেটাৰ্ণ প্ৰেক্টিছত কি হয়, ড্ৰিলটো খুবেই ইম্পৰ্টেণ্ট হয়। আমি গ্ৰামাৰ ট্ৰেঞ্চলেশ্যন মেথডত দেখিছোঁ যে মাতৃভাষাৰ জৰিয়তে যে আমাক যি টাৰ্গেট লেংগুৱেজ শিকোৱা হয়, সেইটো ট্ৰেঞ্চলেশ্যন কৰি শিকোৱা হয়। বাইলিংগুৱেল মেথডত দুটা লেংগুৱেজ ইউজ কৰা হয়, খুব কম পৰিমাণে মাতৃভাষা ইউজ কৰা হয়। আৰু যিটো ডাইৰেক্ট মেথড হ'ল, ডাইৰেক্ট মেথডত আমি যিটো লেংগুৱেজ শিকাবলৈ যাওঁ, সেইটো লেংগুৱেজতে এই লেংগুৱেজটো শিক্ষা প্ৰদান কৰা হয়। সেইকাৰণে এইটো ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ পেটাৰ্ণ প্ৰেক্টিছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 73, কণ্টিনিউৱাছ কম্পাৰহেনচিভ ইভালুৱেশ্যন ইজ, যিটো কণ্টিনিউৱাছ আৰু কম্পাৰহেনচিভ ইভালুৱেশ্যন হয়, এইটো কি হয়। এছেছমেণ্ট অফ লাৰ্ণাৰ হুৱাইল লাৰ্ণিং, অপশ্যন বি পিৰিয়ডিক কণ্ডাক্ট অফ এক্সাম, অপশ্যন চি কণ্টিনিউৱাছ টেষ্টিং, অপশ্যন ডি কণ্টিনিউৱাছ এছেছমেণ্ট। ৰাইট এনচাৰ ইজ অপশ্যন ডি কণ্টিনিউৱাছ এছেছমেণ্ট। ইয়াতে আমি চাওঁ যে অপশ্যন নম্বৰ এটো এছেছমেণ্ট অফ লাৰ্ণাৰ হুৱাইল লাৰ্ণিং, যেতিয়া লাৰ্ণিংটো চলি থাকে, তেতিয়া আমি কণ্টিনিউৱাছ এণ্ড কম্পাৰহেনচিভ এনেকৈ ইভালুৱেশ্যনটো আমি কৰিব নোৱাৰোঁ। তাৰপিছত যদি পেৰিয়ডিক কণ্ডাক্ট অফ এক্সাম সেইটো চাওঁ, সেইটোও আমাক পেৰিয়ডিক কণ্ডাক্ট অফ এক্সাম, সেইটো আমাৰ ছামাটিভ ইভালুৱেশ্যনত পৰে, বা সেইটোক যিটো আমি সেইটো এজ এ কণ্টিনিউৱাছ যিটো কম্পাৰহেনচিভ ইভালুৱেশ্যন বুলি আমি ক'ব নোৱাৰোঁ। আৰু কণ্টিনিউৱাছ টেষ্টিং আৰু কণ্টিনিউৱাছ এছেছমেণ্ট, এই দুটাৰ মাজত আমি প্ৰায় একেই দেখোঁ, যে কণ্টিনিউৱাছ টেষ্টিং আৰু কণ্টিনিউৱাছ এছেছমেণ্ট, এই দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? নিশ্চয় আছে। টেষ্টিং আৰু এছেছমেণ্টৰ মাজত পাৰ্থক্য আছে। টেষ্টিংটো হ'ল এটা পাৰ্টিকুলাৰ বিহেভিয়াৰ আমি টেষ্ট কৰোঁ, কিন্তু এছেছমেণ্টত আমি কি কৰোঁ, এজ এ হ'ল এছেছমেণ্ট কৰোঁ, অভাৰঅল এছেছমেণ্ট। আৰু যদি টেষ্টিং আমি যদি উদাহৰণ হিচাপে ক'বলৈ যাওঁ, টেষ্টিঙত আমি কিছুমান টাইম পিৰিয়ড দিয়া হয়, কিছুমান ডাইৰেক্ট এটা চিলেবাছ দিয়া হয়, বা সেই চিলেবাছটোৰ কথা আমি ঘোষণা কৰিব লাগে। কিন্তু কণ্টিনিউৱাছ এছেছমেণ্ট বুলি ক'লে আমি অভাৰঅল যিটো ষ্টুডেণ্ট এছেছমেণ্ট, সেই এছেছমেণ্টটো ইয়াকে বুজোঁ। কিন্তু সেই যিটো টেষ্টিং ইজ এ পাৰ্ট অফ এছেছমেণ্ট, টেষ্টিংটো এছেছমেণ্টৰ এটা পাৰ্ট হয়, কিন্তু এছেছমেণ্টৰ নিচিনা টেষ্টিংটো নহয়, এইটো দুটো সম্পূৰ্ণ বেলেগ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 74, a teacher read out the text and explain it word for word in English. What method approach does she adopt in her class? এজন টিচাৰে যেতিয়া টেক্সট টু টেক্সট এক্সপ্লেইন কৰিব ৱাৰ্ড ফৰ ৱাৰ্ড, যিটো ভাষাতে টেক্সটটো ৰিড কৰিব, সেইটো ভাষাতে এক্সপ্লেইন কৰিব, সেইটো কোনটো মেথডত আমি ক'ব পাৰোঁ। আমি নিশ্চয় আগতে আলোচনা কৰিলোঁ, তথাপি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ কমিউনিকেটিভ লেংগুৱেজ টিচিং, অপশ্যন বি টাস্ক বেছ লেংগুৱেজ টিচিং, অপশ্যন চি ডাইৰেক্ট মেথড, আৰু অপশ্যন ডি ষ্ট্ৰাকচাৰেল এপ্ৰ'চ। ৰাইট এনচাৰ ইজ
অপশন সি ডাইরেক্ট মেথড। ডাইরেক্ট মেথডত কি কৰা হয়, টাৰ্গেট লেংগুৱেজটো ইউজ কৰা হয়, তাতে মাতৃভাষাক কোনো সুবিধা প্ৰদান কৰা নহয়, সেইকাৰণে এইটো ৰাইট এনচাৰটো ডাইৰেক্ট মেথড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 75, ষ্টুডেণ্ট আৰ আস্কড টু ৰিড এ শ্বৰ্ট টেক্সট এণ্ড মেক পইণ্ট ফৰ ডিছকাশ্যন, হোৱাট স্কিল অফ লাৰ্ণাৰ আৰ এছেছড। যেতিয়া ষ্টুডেণ্টক এটা সৰু টেক্সট পঢ়িবলৈ দিয়া হ'ব আৰু তাৰ পৰা নোট ডাউন কৰিবলৈ দিয়া হ'ব, পইণ্ট আউট কৰিব দিয়া হ'ব, আৰু ডিছকাশ্যনৰ কাৰণে এটা বিষয়ে পঢ়িব দি তাৰে পৰা ডিছকাশ্যনৰ কাৰণে পইণ্ট আউট কৰিবলৈ দিয়া হ'ব, এইটোৱে লাৰ্ণাৰৰ কোনটো লাৰ্ণিং স্কিল এছেছ কৰিব। ৰাইট এনচাৰ ইজ ৰাইটিং স্কিল। আপোনালোকে হয়তো বুজিয়ে পাইছে যে ৰাইটিং স্কিলত যেতিয়া আমি যেতিয়া কোনো এটা বস্তু ৰিড কৰিবলৈ দিয়া হ'ব, সেই ৰিড কৰা বস্তুৰ পৰা যেতিয়া পইণ্ট উলিয়াই ডিছকাশ্যনৰ কাৰণে পইণ্ট উলিওৱা হ'ব, সেইটো আমাৰ এটা ৰাইটিং স্কিলৰ কেপাচিটি হয় বা ৰাইটিং স্কিল হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 76, এ পাৰ্পজফুল কালেকশ্যন অফ ষ্টুডেণ্ট ৱৰ্ক that demonstrate their effort, progress and achievement in a given area is called an। এইটো টিচিং ষ্ট্ৰেটেজিছ এণ্ড টুলছৰ পৰা কুৱেশ্যনটো দিয়া হৈছে, যিহেতু আছে চিলেবাছত। এনকডটেল ৰেকৰ্ড, অপশ্যন এ, অপশ্যন বি পৰ্টফলিঅ', অপশ্যন চি চেকলিষ্ট, অপশ্যন ডি ৰেটিং স্কিল। নিশ্চয় আপোনালোকে হয়তো কিছুমানে এইকেইটাৰ বিষয়ে জানে আৰু হয়তো বহুতেই নাজানে, মই তথাপি আপোনালোকক অলপ অলপ কৈ দিছোঁ। প্ৰথমতে এনচাৰটো কৈ দিছোঁ, ৰাইট এনচাৰ ইজ পৰ্টফলিঅ'। আমি যদি চাওঁ এনেকডটেল ৰেকৰ্ড, এনেকডটেল ৰেকৰ্ডটো আমি এটা পাৰ্টিকুলাৰ বিষয়ৰ ওপৰত কৰোঁ। যেতিয়া আমি ষ্টুডেণ্টৰ এছেছ কৰাৰ কাৰণে বা এক্সামিন কৰাৰ কাৰণে আমি কিছুমান টুলছ ব্যৱহাৰ কৰোঁ। এনেকডটেল ৰেকৰ্ডটো হ'ল এটা টুল। আমি যিকোনো এটা পাৰ্টিকুলাৰ বিষয়ৰ ওপৰত এনেকডটেল ৰেকৰ্ড, ষ্টুডেণ্টৰ কিবা এটা ইনচিডেণ্ট, কিবা এটা ঘটনা, লাইফৰ যিকোনো এটা ইনচিডেণ্ট ৰেকৰ্ড কৰাৰ কাৰণে যিটো ৰিটেন ষ্টেটমেণ্ট হয়, সেইটো হ'ল এনেকডটেল ৰেকৰ্ড। তাৰপিছত আমি চেকলিষ্টটো চাওঁ। চেকলিষ্টটো হ'ল আমাৰ য়েছ আৰু নোট। যদি আমি কোনো ষ্টুডেণ্টৰ বিহেভিয়াৰ কেনেকুৱা, য়েছ, গুড অৰ বেড, য়েছ বা ন', সেনেকুৱা যিটো চেকলিষ্টটো হয়, এইটো য়েছ আৰু নোট আমাৰ এনচাৰবিলাক হয়। আৰু যিটো ৰেটিং স্কিল হয়, এই ৰেটিং স্কিলটো আমি ষ্টুডেণ্টক ৰেট হিচাপে প্ৰদান কৰোঁ, কিমানখিনি ৰেট পায়। কিন্তু পৰ্টফলিঅ'টো হ'ল যেতিয়া আমি অভাৰঅল কমপ্লিট যিমানখিনি আছে এনেকডটেল ৰেকৰ্ডৰ জৰিয়তে হওক, চেকলিষ্টৰ জৰিয়তে হওক আৰু ৰেটিং স্কিলৰ জৰিয়তে হওক, যিমানখিনি আমি ষ্টুডেণ্টৰ ৰেকৰ্ড পালোঁ, সেই ৰেকৰ্ডটো যেতিয়া আমি এটা শ্ব' কৰিম বা সেইটো প্ৰগ্ৰেছ এটা ৰিপৰ্ট বনাম, সেইটো হ'ব পৰ্টফলিঅ'। সেইকাৰণে এইটোৰ এনচাৰটো হ'ল পৰ্টফলিঅ'। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 77, কনষ্ট্ৰাকটিভিটিছ এপ্ৰ'চ টু লাৰ্ণিং ডাজ নট এমফেচাইজ। যিটো কনষ্ট্ৰাকটিভিটিছ যিটো এপ্ৰ'চ আছে, সেইটো কোনটো গুৰুত্ব প্ৰদান নকৰে। কুৱেশ্যন নম্বৰ অপশ্যন এ, ডেট অথেণ্টিক টাস্ক ইজ এ মিনিংফুল কণ্টেক্সট শুড বি ইউজ। এইটো নিশ্চয় কৰে, অথেণ্টিক টাস্ক আৰু মিনিংফুল কণ্টেক্সট ইউজ কৰা হয় কনষ্ট্ৰাকটিভিটি এপ্ৰ'চত। টিচিং ইজ দ্য ট্ৰান্সমিশ্যন অফ নলেজ ফ্ৰম দ্য এলাইটেণ্ট এণ্ড দ্য আনএলাইটেণ্ট। এইটো যিটো টিচিঙৰ যিটো ট্ৰেন্সমিশ্যন, যিটো আদান প্ৰদান, সেইটো আণ্ডাৰষ্টেণ্ডিঙৰ পৰা নন আণ্ডাৰষ্টেণ্ডিঙলৈ গুচি যায় নেকি। নেক্সট অপশ্যন চিটো চাওঁ, এইটো হ'ব, দ্য লাৰ্ণাৰ ডেট টু কনষ্ট্ৰাক্ট নলেজ ফৰ দেমছেল্ফ। লাৰ্ণাৰে নিজৰ নলেজটো নিজে কনষ্ট্ৰাক্ট কৰি ল'ব। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো কনষ্ট্ৰাকটিভিটি এপ্ৰ'চৰ এটা খুবেই ইম্পৰ্টেণ্ট প্ৰিন্সিপলছ হয়। নেক্সট আমি চাওঁ অপশ্যনটো, নলেজ কনষ্ট্ৰাকশ্যন ইনষ্টেড অফ নলেজ ৰিপ্ৰডাকশ্যন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো এটা পইণ্ট হয় কনষ্ট্ৰাকটিভিটি এপ্ৰ'চৰ। নলেজটো আমি গেইন কৰা বা কনষ্ট্ৰাক্ট কৰাৰ পৰিৱৰ্তে আমি নলেজক ৰিপ্ৰডাকশ্যন কৰোঁ। আমি পুনৰ নলেজক আমি কি কৰোঁ, প্ৰডাকশ্যন কৰোঁ, উৎপাদন কৰোঁ। সেইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো ৰাইট এনচাৰটো কোনটো হ'ব আপোনালোকে বুজিয়ে পাইছে, অপশ্যন বি ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 78, হুইচ ওৱান অফ দ্য ফলোয়িং শুড এ টিচাৰ নট ইউজ হোৱাইল ইনিচিয়েটিং দ্য প্ৰচেছ, ৰাইটিং প্ৰচেছ। যেতিয়া ৰাইটিং প্ৰচেছটো ইনিচিয়েট কৰিব, টিচাৰ যেতিয়া আৰম্ভ কৰিব, তেতিয়া কোনটো টিচাৰে ইউজ কৰিবলৈ বাধা প্ৰদান কৰিব বা ইউজ কৰিব নালাগে। আমি যদি চাওঁ অপশ্যন এ, ড্ৰাফটিং এণ্ড ৰিভাইজিং। ড্ৰাফটিং আৰু ৰিভাইজিং সেইটো ৰাইটিং এপ্ৰ'চৰ খুবেই এটা গুৰুত্বপূৰ্ণ পাৰ্ট।
আমি এইটো কৰিব লাগিব। অপশ্যন চি ডিক্টেটিং নোটছ গ্ৰহণ কৰা আদেশ দিয়া। অপশ্যন চি প্ৰুফ ৰিডিং এণ্ড ফাইনেল ড্ৰাফ্ট, এইটো খুবেই ইম্পৰ্টেণ্ট হয়, লাগিবই ৰাইটিং এপ্ৰ'চত। আৰু অপশ্যন নম্বৰ ডি ব্ৰেইন ষ্ট্ৰমিংটো যেতিয়া আমি এটা টপিকৰ ওপৰত বা যিকোনো এটা বিষয়ৰ ওপৰত যেতিয়া আমি ৰাইটিং কৰিবলৈ বা লিখিবলৈ যাওঁ, তাৰ আগতে আমাৰ ব্ৰেইন ষ্ট্ৰমিংটো কৰিব লাগিব। কেনেকৈ লিখিম সেইটো আমাৰ ব্ৰেইনত আগতে এইটো এটা এজুমশ্যন কৰি ল'ব লাগিব। গতিকে এইটোৰ ৰাইট এনচাৰটো স্পষ্ট হৈ পৰিছে। ৰাইট এনচাৰ ইজ অপশ্যন বি, যিটো নোট গ্ৰহণ কৰাৰ যিটো আদেশ সেইটো প্ৰদান কৰিব নালাগে টিচাৰক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 79, one of the objectives of teaching vocabulary is not to, তলত দিয়া কোনটো অবজেক্টিভ টিচিং ভকেবুলাৰী নহয়? আমাৰ যিটো টিচিং ভকেবুলাৰী বা আমি যিটো শব্দ ভাণ্ডাৰ যিটো পঢ়োঁ সেইটোৰ অবজেক্টিভ নহয় বা সেইটোৰ বিষয় বস্তু নহয়। অপশ্যন এ বি এবল টু ইউজ ৱাৰ্ড ইন ডিফাৰেণ্ট কণ্টেক্সট, এইটো লাগিবই। আমি এইবোৰ ডিফাৰেণ্ট কণ্টেক্সত আমি ৱাৰ্ডবিলাকৰ বিষয়ে আমি এবল হ'ব লাগিব। অপশ্যন বি ডেভেলপ এক্টিভ এণ্ড পেছিভ ভকেবুলাৰী, এক্টিভ আৰু পেছিভ ভকেবুলাৰী আমি নিশ্চয় ডেভেলপ কৰিব লাগিব যিটো টিচিং ভকেবুলাৰী স্কিলত খুবেই ইম্পৰ্টেণ্ট হয়। ইনাবল লাৰ্ণাৰ টু ইউজ দ্য ডিক্সনাৰী, লাৰ্ণাৰক ডিক্সনাৰী ইউজ কৰিব লাগিব বা ডিক্সনাৰী ইউজ কৰিবলৈ সক্ষম কৰি তুলিব লাগিব। অপশ্যন ডি আণ্ডাৰষ্টেণ্ড দ্য মিনিং অফ দ্য ৱাৰ্ড, আণ্ডাৰষ্টেণ্ড দ্য মিনিং অফ দ্য ৱাৰ্ড ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ভকেবুলাৰীৰ কাৰণে এইটো লাগিবই আমাক, যিটো মিনিং বা আণ্ডাৰষ্টেণ্ডিং অফ ৱাৰ্ডৰ বিষয়ে। তো ৰাইট এনচাৰটো হ'ব কি এনাবল লাৰ্ণাৰ টু ইউজ দ্য ডিক্সনাৰী যিটো ইউজ কৰাৰ কাৰণে লাৰ্ণাৰক সক্ষম কৰি তোলা, সেইটো আমাৰ টিচিং ভকেবুলাৰীৰ অবজেক্টিভ নহয়। লাষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 80, চামাটিভ এছেচমেণ্ট ইজ, যিটো চামাটিভ এছেচমেণ্ট মই আগতেও ক'লোঁ, সেইটো হয় এছেচমেণ্ট ইন লাৰ্ণিঙত যিটো এছেচমেণ্ট কৰা হয়, এছেচমেণ্ট অফ লাৰ্ণিঙৰ এছেচমেণ্ট যিটো এছেচমেণ্ট এজ লাৰ্ণিং, আৰু অপশ্যন ডি এছেচমেণ্ট ফৰ লাৰ্ণিং, এইটো কোনটো হ'ব পাৰে? ৰাইট এনচাৰ ইজ এছেচমেণ্ট অফ লাৰ্ণিং। চামাটিভ ইভেলুৱেশ্যনটো হ'ল যে গোটেই বিষয়টো এটা একাডেমিক ইয়াৰত এজন ষ্টুডেণ্টৰ কমপ্লিট ৰেকৰ্ডটো আমি ফাইনেলাইজ কৰি ডিগ্ৰী প্ৰদান কৰা বা বিভিন্ন ধৰণৰ গ্ৰেড প্ৰদান কৰাটো হ'ল চামাটিভ এছেচমেণ্ট, যিটো অভাৰঅল এছেচমেণ্ট আমাৰ। সেই অভাৰঅল এছেচমেণ্টটো হ'বলৈ হ'লে কি হ'ব? এছেচমেণ্ট অফ লাৰ্ণিঙৰ যিটো আমাৰ কমপ্লিট হ'ল প্ৰচেছটো, সেইকাৰণে এইটো এছেচমেণ্ট অফ লাৰ্ণিং হ'ব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি মোৰ এই ভিডিঅ'টো আপোনালোকক অলপ পৰিমাণ হ'লেও সহায় কৰিছে, তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব, আৰু লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।